প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই 2025 চনৰ জানুৱাৰী মাহত যোগদান কৰিব বিজেপিত। তেওঁৰ বাবে দুটা সমষ্টি ৰেডি কৰি থৈছো। ভূপেন বৰা বিজেপিত আহাটো নিশ্চিত। তেওঁৰ কাৰণে দুটা সমষ্টি মই ৰেডি কৰি থৈছো। স্যাৰ ভূপেন বৰা কেতিয়া যোগদান কৰিব বিজেপিত? 2025 চনত জানুৱাৰী ফেব্ৰুৱাৰী মাহত। এই মন্তব্যৰ পিছতে তেওঁক উভতি ধৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। ভূপেন বৰাই বিজেপিলৈ যাব, কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মানিব লাগিব কেইবাটাও চৰ্ত। মই কিয় বিজেপিত যোগদান কৰিব লাগে? মই যদি বিজেপিলৈ যাওঁ তেতিয়াহ'লে চৰকাৰে 10 লাখ নিবনুৱাক চাকৰি দিব নেকি? 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব নেকি? মই যোগদান কৰিলে কা বাতিল কৰিব নেকি? যদি এইবোৰ বিজেপিয়ে কৰি দেখুৱাব পাৰে তেন্তে মই বিজেপিত যোগ দিম। মই যদি বিজেপিলৈ যাওঁ 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব নেকি? মই যদি বিজেপিলৈ যাওঁ সেইদিনাখন চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি হ'ব নেকি? মই যদি বিজেপিলৈ যাওঁ যোৱা 2023 চনত 10 লাখ নিবনুৱা নতুনকৈ পঞ্জীভূত হৈছে। শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ বাসগৃহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ কংগ্ৰেছ দলৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য প্ৰদান কৰে। তেওঁ কয় যে কংগ্ৰেছ দল বিজেপিৰ ফিক্স ডিপজিট, ৰাহুল গান্ধীৰ নিজৰে ভৱিষ্যত অন্ধকাৰ আৰু ৰাহুল গান্ধীৰ অনুগামীসকলৰ ভৱিষ্যত আৰু বেছি অন্ধকাৰ। তেওঁ লগতে কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা 2025 চনৰ জানুৱাৰী মাহত যোগদান কৰিব ভাৰতীয় জনতা পাৰ্টীৰ। তেওঁৰ বাবে দুটা সমষ্টি ৰেডি কৰি থৈছো। যিমান কংগ্ৰেছ নেতা কৰ্মী আছে মাত্ৰ 2জনমান নীলা তেজৰ বাহিৰে সকলো কংগ্ৰেছ নেতা কৰ্মী বিজেপিলৈ আহিব। শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুক মই এতিয়াই ফোন কৰিলে বিজেপিত যোগদান কৰিব, কিন্তু এতিয়া নকৰো, কাৰণ মনোনয়ন উঠাই ললে মোদীৰ প্ৰতি মৰম কেনেকুৱাই দেখুৱাম। হনুমানেতো নিজৰ বুকু ফালি দেখুৱাইছিল, আমি কলি যুগতো ভোট দিয়ে দেখুৱাব লাগিব। বৰ্তমানটো অসমৰ কংগ্ৰেছ দলটো আমাৰ হাততে নিয়ন্ত্ৰণ নহয়, আমাৰে মানুহবোৰ তাতে আছে। ফিক্স ডিপজিট যেতিয়া ইচ্ছা ইনভেষ্ট কৰিব, যেতিয়া প্ৰয়োজন, যেতিয়াই মোদীজীৰ কাৰণে প্ৰয়োজন লৈ আহিম। 2-এজন নীলা তেজৰ বংশক বাদ দি ৰঙা তেজৰ বংশ গোটেই আমাৰ। ভূপেন বৰা বিজেপিত আহাটো নিশ্চিত। তেওঁৰ কাৰণে দুটা সমষ্টি মই ৰেডি কৰি থৈ দিছো। মইতো দুটা নাম ক'লে মোক বেলেগে বেয়া পাব। মই তেওঁৰ কাৰণে দুটা সমষ্টি ৰেডি কৰি থৈ দিছো। ডাঙৰ বংশক বাদ দি, ডাঙৰ মানে নিজকে ডাঙৰ বুলি ভবা বাদ দি যিমান তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ আছে সকলোৱে আমাক জইন কৰিব। এতিয়া আজি শোণিতপুৰত যোনে কণ্টেষ্ট কৰিছে মই এটা ফোন মাৰিলে জইন কৰিব, কিন্তু শোণিতপুৰ বিৰোধী কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী মই ফোন কৰিলে জইন কৰিব, কিন্তু ইলেকশ্যনৰ পিছত ফোন কৰিম, তাকো জইন কৰিম। নালাগে, সেইটো বেয়া হ'ব ন। আমাৰ মনোনয়ন উঠাই ললে মোদীৰ মৰমটো মানুহে কেনেকে দেখুৱাব? মোদীৰ প্ৰতি যে মানুহৰ মৰম আছে সেইটোতো ভোট হলেহে দেখুৱাব। যদি ইয়াতে সকলোকে উঠাই লওঁ মোৰে কাৰ্যকৰ্তাই মোক বেয়া পাব যে দাদা আমি মোদীৰ প্ৰতি মৰম কেনেকে দেখাম। হনুমানেতো বুকু ফালি দেখুৱাইছিল, এতিয়া কলিৰ যুগত আমিতো ভোট দিয়ে দেখুৱাব লাগিব মোদীৰ প্ৰতি আমাৰ মৰম। সেইকাৰণে এইবাৰ মই কোনো কংগ্ৰেছী মানুহক বেয়াকৈ ক'ব হাক দিছো। প্ৰেম গুঞ্জুৱে হওক, কৰবাত কি আছে আপ আছে, কাকো বেয়া ক'ব হাক দিছো, কাৰণ নদী গৈ সাগৰতে পৰে। সকলো মানুহে এদিন আহি বিজেপিতে যোগদান কৰিব। সেইকাৰণে মই কাকো এইবাৰ বেয়া কথা ক'ব হাক দিছো। লাখপতি বাইদেউৰ কথা ক'ব লাগে, গতিকে বাকীসকল থাকক। এইবোৰ মোৰ ফিক্স ডিপজিট কংগ্ৰেছত, যেতিয়াই দৰকাৰ আমি এনকেজ কৰি লওঁ। স্যাৰ ভূপেন বৰা কেতিয়া যোগদান কৰিব বিজেপিত? 2025 চনত জানুৱাৰী ফেব্ৰুৱাৰী মাহত। কিন্তু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আকৌ গুংগীগুৰিয়া খ্যাত ইন্দিৰা গান্ধীৰ দৰে নৰল। আজি পুৱাই ভূপেন বৰাই যোৰহাট সংবাদমেল সম্বোধন কৰি হিমন্ত বিশ্ব শৰ্মাই কৰা দাবীক প্ৰত্যুত্তৰ দিয়ে। বিজেপিত যোগদান কৰিব ভূপেন বৰাই যদিহে তেওঁৰ চৰ্তকেইটা মানি লয় মুখ্যমন্ত্ৰীয়ে। অখিল গগৈ, দেৱব্ৰত শইকীয়া আৰু পৱন সিং ঘটোৱাৰক লগত লৈ সংবাদমেলত এটি স্বৰচিত এটি কবিতা আবৃত্তিৰে বিজেপি তথা কংগ্ৰেছ দল এৰা বহু নেতাসকলক তীব্ৰ কটাক্ষ কৰে। লাচিত বৰফুকনৰ বীৰত্বক লৈ লিখা এই কবিতাটোত ভূপেন বৰাই বিজেপি তথা হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ কটাক্ষ কৰে। অসম কংগ্ৰেছৰ সভাপতিগৰাকীয়ে লগতে লোকসভা নিৰ্বাচনক লৈ কংগ্ৰেছৰ তালিকাখন ভাল বুলি দাবী কৰে আৰু সেইবাবে প্ৰতিক্ৰিয়া হৈছে বুলিও মন্তব্য কৰে। ভূপেন বৰাই লগতে কয়, গৌৰৱ গগৈ ফেচ অব দ্য আছাম আৰু ভইচ অব দ্য নৰ্থ ইষ্ট।
সেইবাবে তেওঁৰ বিৰুদ্ধে বিজেপি উঠি পৰি লাগিছে আনহাতে 2025ত ভূপেন বৰাই বিজেপিত যোগদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কৰা দাবীক প্ৰত্যুত্তৰ জনাই বৰাই কয় মই কিয় বিজেপিত যোগদান কৰিব লাগে মই যদি বিজেপিত যোগদান কৰোঁ তেতিয়াহ'লে চৰকাৰে 10 লাখ নিবনুৱাক চাকৰি দিব নেকি 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব নেকি মই যোগদান কৰিলে কা বাতিল কৰিব নেকি যদি এইবোৰ বিজেপিয়ে কৰি দেখাব পাৰে তেন্তে মই বিজেপিত যোগদান দিম Gaurav Gogoi is face of Assam. Gaurav Gogoi is face of Assam, voice of Northeast, an emerging leader of India. আমাৰ অসমৰ আৰু এখন মুখ ভাৰতবৰ্ষত চলে যিখন মুখেদি কিছুমান এনেকুৱা কথা ওলায় যে ৰাহুল গান্ধী ডিএনএ পৰীক্ষা কৰিব লাগিব আৰু এখন মুখ আমি দিল্লীত পঠিয়াইছো অসমৰ পৰা যিজন ব্যক্তিয়ে ৰাজহাড় পোন কৰি বুকু ফিন্দাই প্ৰধানমন্ত্ৰীৰ চকুত হৈ জনগণৰ কণ্ঠ হিচাপে নিজক সংসদৰ মজিয়াত শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰিছে সেয়া কেৱল অসম নহয় সমগ্ৰ দেশ সাক্ষী হৈ আছে এটা কবিতা লাচিত বৰফুকন বুলি আছিলে স্বদেশ পূজাৰ মন্দিৰ যাৰ কেৱল লোকেল বোৰ্ড স্বদেশ পূজাৰ মন্দিৰ যাৰ কেৱল লোকেল বোৰ্ড জ্ঞান সাগৰৰ দুই পাৰ যাৰ চিভিল পেনেল কোৰ্ট জ্ঞান সাগৰৰ দুই পাৰ যাৰ চিভিল পেনেল কোৰ্ট মন্ত্ৰিত্ব যাৰ শেষ কল্পনা এছেম্বলি যাৰ আশা সিনো কি বুজিব হে বীৰ তোমাৰ ৰণৰ ডুমডুম ভাষা মই বিজেপিলৈ কিয় যাব লাগে 1 নম্বৰ মোৰ প্ৰশ্ন যিসকল সংবাদ মাধ্যমে মুখ্যমন্ত্ৰীয়ে মই বিজেপিলৈ বুলি ডাঙৰকে বজাই দিয়ে মই তেওঁলোকক সুধিছো যে মই যদি বিজেপিলৈ যাওঁ 6 জনগোষ্ঠী জনজাতিকৰণ হ'ব নেকি মই যদি বিজেপিলৈ যাওঁ সেইদিনাখন চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি হ'ব নেকি মই যদি বিজেপিলৈ যাওঁ যোৱা 2023 চনত 10 লাখ নিবনুৱা নতুনকৈ পঞ্জীভূত হৈছে তৰুণ গগৈ ডাঙৰীয়াক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰশ্ন সুধিছিলে যে 25 লাখ নিবনুৱা সংস্থাপন কেতিয়া হ'ব আপুনি 1 লাখ চাকৰি দিব নোৱাৰিলে 84,000 চাকৰি জব ভেকেঞ্চি আছিলে সোণোৱাল ডাঙৰীয়াৰ সময়ৰ পৰা জব ভেকেঞ্চি পৰি আছিলে আপোনালোকে জানে যিখিনি চাকৰি দিছে তাৰ 84,000 জব ভেকেঞ্চি not a single new job created by Himanta Biswa Sharma job vacancy আজি যেতিয়া মই কাখনৰ কথা কৈছো মই ৰামান্না বৰা কি হল টিভিটো হল না টিভিটো ফলন তো এই লগাই দিম এই মানুহজনৰ বিশ্বাসযোগ্যতা কিমান মই টিভিত আপোনালোকক কেইটামান শব্দ দেখাম এই মানুহজনৰ কেতিয়া কৈছে কথাটো এটা মাইণ্ড গেম এটা সাইকোলজিক্যাল ওয়ার মনস্তাত্ত্বিক এখন যুদ্ধ মুখ্যমন্ত্রী খেলিব বিচাৰিছে কি বুলি কি মনস্তাত্ত্বিক যুদ্ধ কি মাইণ্ড গেম খেলিছে যেতিয়া কংগ্ৰেছে কব দেৱব্ৰত শইকীয়া অখিল গগৈ যেতিয়া কব যে 6 জনগোষ্ঠী জনজাতিকৰণ কেলে নহল তেতিয়া তেখেতে কব ভূপেন বৰা বিজেপিলৈ আহিব মই যদি প্ৰশ্ন সুধো যে ব্ৰহ্মপুত্ৰ খনন কেলে নহল দুই পাৰে এক্সপ্ৰেছ হাইৱে কেলে নহল তেতিয়া তেখেতে কব ভূপেন বৰা আমুক তাৰিখে বিজেপিলৈ আহিব কথাটো আপোনালোকে মন কৰিব এই মানুহজনে যোৱা বিধানসভা ইলেকশ্যনত কৈছিলে যে যিমান খিলঞ্জীয়া মানুহ আছে চৰকাৰী মাটিত বহি আছে সবকে ভূমিপট্টা দিয়া হ'ব আপোনালোকে লিখি লওক বুলি কৈছিলে এইদৰে আজি পুৱাই ভূপেন বৰাই যোৰহাটত সংবাদমেল সম্বোধন কৰি হিমন্ত বিশ্ব শৰ্মাই কৰা দাবীক প্ৰত্যুত্তৰ দিয়ে নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও